ফালৰ পৰা যি 21,413টা গ্ৰামীণ ডাক সেৱকৰ পদৰ কাৰণে অনলাইনত আবেদন হৈছিলে তাৰ প্ৰথমখন মেৰিট লিষ্ট বৰ্তমান ওলাইছে আৰু যদি আপোনালোকে ডাকঘৰৰ ফালৰ পৰা ওলোৱা 21,413টা গ্ৰামীণ ডাক সেৱকৰ পদৰ কাৰণে আবেদন কৰিছিলে তেতিয়া আপুনি নিজৰ নামটো এই মেৰিট লিষ্টখনত আহিছে নাই এতিয়া আপোনালোকে ডাকঘৰৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ চাব পাৰিব টোটেল পদ আছিলে আপোনালোকৰ 21,413টা আৰু পদকেইটা আছিলে আপোনালোকৰ GDSৰ কাৰণে ওলাইছিলে আৰু এই পদকেইটা আপোনালোকৰ প্ৰথমখন মেৰিট লিষ্ট ওলাইছে আৰু মেৰিট লিষ্টখন চাবলৈ হ'লে আপোনালোকে ডাকঘৰৰ যোনটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকে সেই ৱেবছাইটটোলৈ যাব আৰু এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন এপ্লাই কৰোঁতে যোনটো আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ পাইছিলে সেই এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো আৰু যদি আপোনালোকে পাছপৰ্টটো আছে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো দি আপুনি ডাকঘৰৰ ফালৰ পৰা ওলোৱা মেৰিট লিষ্টখন চাব পাৰিব তো ইয়াত আপোনালোকে অনলাইনত ডাইৰেক্ট আপোনালোকে GDSৰ ৱেবছাইটটোত গ'লেও ইয়াতো এটা লিংক আছে এই লিংকত গৈও আপোনালোকে ডাইৰেক্ট এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্ট নিদিয়াকৈও